115 গৰাকী আই মাতৃ এই আঁচনিৰ বাবে নিৰ্বাচিত হৈছে। 18,441 গৰাকী বিভিন্ন গাঁও পঞ্চায়তৰ আৰু 1654 গৰাকী নামৰূপ আৰু নাহৰকটীয়া। 20,000 মহিলা যদি আমি 10,000কৈ দিব লাগে, আজিৰ দিনটোত আপোনালোকৰ গোটেই চেকখিনি লগালে 20 কোটি টকা হয়। তাৰ মানে আজি আমি আপোনালোকৰ মাজত 20 কোটি টকা বিতৰণ কৰিম। আৰু যদি অসমত ধৰো 3,200 মহিলা মানে 32 লাখ মহিলা মানে 3,200 কোটি টকা। আজি অসমৰ মহিলাসকলৰ বাবে 3,200 কোটি টকাৰ আঁচনি আমাৰ ৰাজ্যত কেতিয়াও কোনো কালে হোৱা নাছিল। আগত চৰকাৰে আমাক কেতিয়াবা সূতা অলপ দিয়ে, কেতিয়াবা কম্বল এখন দিয়ে, কেতিয়াবা আঁঠুৱা এখন দিয়ে, কেতিয়াবা লুঙি এখন দিয়ে, কেতিয়াবা ধুতি এখন দিয়ে। কিন্তু অৰুণোদয়, মহিলা উদ্যমিতা, এটিকলি দুটি পাত, নিযুত মইনা, বিনামূলীয়া চাউল, কম দামত চেনি, দালি, নিমখ, এই গোটেইবিলাক আঁচনি আগতে